আজি ধৰিলোগে এখিনিমান মাছ। এইখিনি মাছ দেখিছেনে আপোনালোকে? এইখিনি মাছখিনি মই বাকি দিছোঁ চাওক। আৰু মাছখিনি হৈছে একেবাৰে সৰু সৰু মাছ। আৰু আজি মাছ ধুনীয়াকৈ খাব লাগিব। ইয়াত চব আছে, শিঙৰা আছে, পুঠি আছে, এইখিনি সকলোখিনি খাব লাগিব। এতিয়া ফ্ৰাই কৰিবলৈ বাচিবলৈ লৈছোঁ। আৰু এয়াই হৈছে মানুহৰ জীৱন দেই। সেইটো কাৰণে জীয়াই থকা সমস্যাত ডেকা হৈ থাকোঁতে বেছি দম্ভ অহংকাৰ সেয়া কৰি লাভ নাই। সকলোৰে পৰ্যায় একেটাই হ'ব, সকলোৱে ভুগিব লাগিব সকলোখিনি। মা ই মোক কৈছে, এয়া চাওক মম কৈছে, অ' মা তুমি চিন্তা নকৰিবা। মোক কৈছে অ' মা তুমি চিন্তা নকৰিবা, মই তোমাৰ লগতে শুই থাকিম। তাহত মোৰ মূৰত এনেকৈ মম হাত ফুৰাই আছে। এয়া চাওক মোক চুমা এটা দিছে আমাৰ শুনে। বৰ মৰম লাগিছে। তাৰমানে কি হ'ল, তাক আমি যেনেকৈ মৰম কৰোঁ, কি হৈছে মা গাটো বেয়া, মাকো মৰম কৰোঁ। এনেই স্বাগতম জনাইছোঁ আপোনালোকক মোৰ পুনৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে। নতুন এটি ভিডিঅ' ৰাতিপুৱা আৰম্ভ কৰিছোঁ। এতিয়া ৰাতিপুৱা হৈ থকা নাই, 11টা বাজিলে। ভাত ৰান্ধিবলৈ লৈছোঁ। তাৰপাছত এইখিনি মাছ, আপোনালোকক যিখিনি মাছ দেখুৱাইছোঁ ভাবিছে নেকি নিজে ধৰি দিম। নাই ধৰা দেই, মই মাছ ধৰিব ভালকৈ নাজানোৱেই। আৰু আমাৰ ঘৰৰ মাছ নহয় দেই এইখিনি মাছ আচলতে কিনা মাছ। 1 কেজি মাছ কিনিছিলে একেবাৰে বেপাৰী এজনে, মানে ওচৰতে আমাৰ পুখুৰী এটা লৈছিলে। পুখুৰীটো মানে তেখেতে লৈ পিনি বেলেগ বেপাৰী মাতি পিনি বিকি দিলে। এখেতক মাতিছিলে হ'লচেল ৰেটত দিম বুলি। তাৰপিছত আমাৰ ঘৰৰ ফালেদিয়ে যায় যিহেতুকে এখেতে মাতিলে, মানে এখেত যাব নোৱাৰিলে। ৰাতিপুৱা গৰু দানা কৰা তেনেকৈ বনাবলৈ আছিলে। তাৰপাছত এই মাছখিনি বোলে তাৰপাছত মাতিলে আৰু তেখেতে কালি মাছ ল'ম বুলি আহা বুলি ক'লে। গ'ল আৰু হ'লচেল ৰেটত দিছে। পুঠি মাছৰ কেজি মই এনেই কেনেকৈ নাজানো, কিন্তু হ'লচেলত তেখেতলোকে একেবাৰে বেপাৰী দিয়ে 100 টকাতে বোলে দেই। কিন্তু আমাৰ যিহেতু ঘৰুৱা কথা, তেওঁলোকে বেপাৰীয়ে অকণমান বেছি সস্তাত পাবই লাগিব। তাৰপাছত শুনো মাছ খাবানে? এইফালে আমাৰ শুনো হাই কৈ দিয়ে। হাই ভাল নে কৈ দিয়ে? ভাল লগা নাই। কাৰ গা বেয়া? মোৰ গাটো বেয়া। তোমাৰ গা বেয়া নে মোৰ গা বেয়া? মোৰ গাটো বেয়া। আজি মাও গাটো বেয়া, কৈ দিয়াচোন। কৈ দিয়া আমাৰ মাও গাটো বেয়া, কৈ দিয়া। মাও গাটো বেয়া। মা এতিয়া শুইহে আছিলে, কৈ দিয়া। শুই আছিলে। তুমি মোক মৰম কৰি দিছিলানে? দিছিলা? অ' মা ই মোক কৈছে, এয়া চাওক মোক মৰম কৈছে, অ' মা তুমি চিন্তা নকৰিবা। মোক কৈছে অ' মা তুমি চিন্তা নকৰিবা, মই তোমাৰ লগতে শুই থাকিম। তাহত মোৰ মূৰত এনেকৈ হাত ফুৰাই আছে। এয়া চাওক মোক চুমা এটা দিছে আমাৰ শুনে। বৰ মৰম লাগিছে। তাৰমানে কি হ'ল, তাক আমি যেনেকৈ মৰম কৰোঁ, কি হৈছে মা গাটো বেয়া, মাকো মৰম কৰোঁ। এনেই সি তাৰমানে এতিয়া নুশুৱে, মই বিচনাত শুই থকা দেখি সি মোক কৈছে অ' মা তুমি চিন্তা নকৰিবা, মই তোমাৰ লগত শুই থাকিম দেই। তাহত গৈ পিনি কুচমুচ খাই গাৰু এটা লৈ মোৰ লগতে শুই আছে। গাটো মানে কি চৰ্দি লাগিছে, খুব চৰ্দি লাগিছে। নাকটো জনজনাই পিনি ডিঙিলৈকে সেই তাতে আছে, ডিঙিটো পূৰা চেৰাই আছে। ইমান কষ্ট পাইছোঁ কালি ৰাতিৰ পৰা গধূলিৰ পৰা। পৰহি মানে ডাইৰেক্ট ফেনৰ তলত হ'লোঁ। ডাইৰেক্ট ফেনৰ তলত হ'লে সাংঘাতিক বেয়া। পৰহি ৰ'দটো বহুত বেছি নহয় জানো, ইমানেই গৰম উঠিলে ফেনখন য'ত আছে মানে ত'তে মানে মূৰটো দি পিনি তেনেকৈ শুই থাকিলোঁ, পথালিকৈ শুই থাকিলোঁ। তাৰপাছত আৰু কালি পিছবেলাৰ পৰা মানে এনেকুৱা চৰ্দি, গোটেই জন কৰিছে, পুৰিছে, বিষাইছে। তাৰপিছত এতিয়াও গাটো বহুত বেয়া লাগি আছে, সেইকাৰণে শুই আছিলোঁ। তাৰ এতিয়া ভাত নবনালে নহ'ব, ভাতকেইটা পাতিলোঁ, দালি বনাই আছে। এই আমাৰ শুনে গাখীৰ পানী দিছোঁ, মজা। এতিয়া হৈছে মাছ কেইটামান, গোটেইখিনি নাবাছোঁ দেই, কেইটামান মাছ এতিয়া খাবৰ কাৰণে তেওঁলোকক বাছি দিম। মই যিহেতু নাখাওঁৱেই, শাওণ মাহ শেষ হোৱা নাই, তেওঁলোকৰ কাৰণে ফ্ৰাই কৰি দিম মাছ অলপমান। গাটো পূৰা মানে জনজনাই আছে। কাজল অকণ এতিয়া লৈ আহিছোঁ, কেমেৰাটো চালোঁ, তাৰপিছত দেখিছোঁ বেলেগ কিবা এখন লৈছে দেখিবলৈ। কাজল অকণ লৈ থাকিলে অন্ততঃ কিবা এটা নহ'লে চকুবোৰ ফুলি আছে। তাৰপিছত এতিয়া এনেকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো চাব আপোনালোকে, আৰু যিসকল নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, হয়নে? আমাৰ শুনে এয়া চাওক। এতিয়া আমি মাছবোৰ বাছি লওঁ দেই, শুন দেই। এয়া হয়নে? আমাৰ ঘৰলৈ আহিছে ওচৰৰ এগৰাকী পেহী দেই। আমি পেহী বুলি মাতোঁ, সকলোৱে পেহী বুলি মাতে। পেহীগৰাকী কি হয়, বৃদ্ধ পেঞ্চনৰ পইচা আনিছে। ঘৰলৈ লৈ গ'লে মানে পইচাকেইটা নাইকিয়া হয় বুলি ভয় কৰে, সেইকাৰণে আমাৰ দোকানটো থৈ যায়। আৰু এখেতক মানে আমাক বেছি বিশ্বাস কৰে দেই, বিশ্বাস কৰে। গতিকে যিকেইটা পইচা আনিছে তাৰে বৃদ্ধ পেঞ্চন কিমান পায় নাজানো বাৰু, এতিয়া পইচা মানে 1000 মান আনিছিলে নেকি, 970 টকামান আছে তাৰে। সেইকেইটা পইচা মোৰ ওচৰত থৈ যাবলৈ আহিছে, জানেনে? মানুহে আচলতে
বিশ্বাসটো মেইন কথা মানুহৰ, হয় নে নহয় বাৰু? বিশ্বাসটো বহুত ডাঙৰ কথা। ঘৰলৈ লৈ যাব পাৰিলেহেঁতেন, ঘৰতে কিয় কাৰণে নাই নিয়া, কিন্তু এতিয়া মোৰ ওচৰত থৈ গৈছে। তাৰপিছত মোক কৈছে থৈ দিয়া তুমি। তাৰমানে একেটা দোকানো খোলা নাই, সেইকাৰণে। আৰু মই আপোনাক মানুহগৰাকী দেখাম দেই। আৰু লেঙিয়ে মানে কি হ'ল, কোজা হৈ গ'ল। কোজা হৈ মানে ভৰিখনত এবাৰ দুখ পাইছিলে, ভৰিটো অকণমান হেৰি মানে, সেইটো কাৰণে আমি সকলোৱে লেঙি পিহি বুলি কওঁ। আমাৰ ঘৰলৈ আহিছিলে, মই কৈছোঁ চাহ একাপ খাব নেকি? বোলে খাম বোলে, আজি বোলে খাবলৈও নহ'ল দিয়া বুলি ক'লে। মই ভাত বনাই আছিলোঁ, এতিয়া চাহ একাপ দিলোঁ, চাহ খালে। এতিয়া পেহী বহি আছে, মই পেহীগৰাকীক দেখাম দেই আপোনালোকক। অঁ শুনে চব আৰু একৰ লগত লাগি আছে ইয়াত। অঁ 100 অকল 100 কম। অকণমান দেৰি বহি দিয়ক, এই ফেনৰ তলত অকণমান দেৰি বহি দিলে অকণমান আৰাম পাব। অঁ গৰম যে, বেছি গৰমৰ কাৰণে আপোনাৰ তেনেকুৱা লাগিছে। আৰু এয়া হৈছে পেহী সকলো আছে, পুতেক বোৱাৰীয়েক, নাতি বোৱাৰী, কিন্তু কোনো নাই বুলিয়ে ক'ব পাৰি আৰু এইখিনি মাছ দাদাই বাচি দিলে দেই, গোটেইখিনি নহয় মানে, অলপমান মাছ বাচি দিলে, যিখিনি আছে আৰু এতিয়া তাকে ফ্ৰাই কৰি দিওঁ। আৰু এইখন কেৰাহী ধুনীয়াকৈ চফা কৰিছিলে, আগৰ মোক মানে খোলা কেৰাহীখন দেই, যিখনত মই মানে মাছ ফ্ৰাই কৰি ভাল পাওঁ, এইখন কেৰাহী এতিয়া চফা কৰিলোঁ, কিন্তু সম্পূৰ্ণ চফা নহ'ল। এতিয়া মাছখিনি ফ্ৰাই কৰি লওঁ। আৰু এতিয়া পেহী অকণমান ৰেষ্ট ল'লে, এতিয়া বোলে লাহে লাহে যায়গৈ আৰু বোলে পেহী কেনেকৈ অহা যোৱা কৰিছে। অঁ আপুনি যায়গৈ? অঁ লাহে লাহে যাওক, ষ্টেপটো। এতিয়া এয়া পেহীক দেখিছেনে, খটখটিকেইটা নমাই দিব খুজিছে, পেহীয়ে আকৌ মোক ধৰি দিব নিদিয়ে, নিজৰ টিপাত হেনো পাৰ নামি যাব বোলে। এই বেছি ওখকৈ নবনাব দেই খটখটি, লাহে একেবাৰে চাপৰকৈ বনাব। অঁ এইটো লওক মোনা। আৰু এয়া হৈছে মানুহৰ দেহা। আজি এতিয়া পেহী হৈছে, কাইলৈ আমাৰ নহ'ব বুলি কোনো ক'ব নোৱাৰোঁ। সেইকাৰণে জীয়াই থকা সময়ছোৱাত ইমান দম্ভ অহংকাৰ ভাল নহয়। পেহী কিমান কোজা হৈ গৈছে দেখিছে। পেহী আচলতে বহুত সোনকালেই হেনো দুখ পাইছিলে ভৰিটোত, কিন্তু চিকিৎসা একো নকৰালে নিজে নিজে ভাল হ'ল। তেতিয়াৰ পৰা পেহী হেনো এনেকুৱা কোজা হৈ গ'ল, আৰু এতিয়াও চিকিৎসাৰ অভাৱতে এনেকৈয়ে থাকি সদায় অহা যোৱা খুজি মাগি অহা যোৱা কৰি থাকে। আৰু কষ্ট হৈছে যদি খোজকাঢ়ি আছে, গতিকেহে আচলতে এতিয়া থাকিব পাৰিছে দেই এনেকৈ। নহ'লেতো বহুত মানুহ এনেকুৱা ওপৰত বিচনা ল'লেহেঁতেন, নাথাকিলেহেঁতেন চাগে, কিন্তু পেহী আছে আৰু। আমাৰ সি মেলি দিছে, আপুনি মেলিবলৈ ক'লে যে গেটখন ধুনীয়াকৈ পূৰা বহলকৈ মেলি দিছে। বৌ পাৰ হৈ যাব লাগিব বোলে। জ্ঞানী লোৱা হ'ব এইটো, জ্ঞানী লোৱা হ'ব। এতিয়া মাৰি থৈ দিওঁ। মই মাছবোৰ কেনেকৈ লওঁ চাব দেই, দুবাৰেই মানে। এতিয়া টানকৈ ভাজি লওঁ প্ৰথমবাৰ, আৰু দ্বিতীয়বাৰ এনেকৈ লুটিয়াই দিলোঁ হৈ যাব আৰু। তাৰপিছত তুলিহে দিওঁ। মাছ বেছিকৈ মই খুচৰি লৈ আনি থওঁ, মাছবোৰ মানে ভাগি যায় তেতিয়া, সেইকাৰণে এতিয়া এনেকৈ থৈ দিলোঁ, তাহাঁত তুলি পেলাম আৰু। এতিয়া মমৰীয়া হয়, আৰু এইকেইটা ধুনীয়া মমৰীয়া হৈ আছে পূৰা। ফ্ৰাই কৰি হৈ গ'ল। তাৰপিছত মানে শুনকো গাটো ধুৱাই আনিলোঁ। তাৰপিছতহে এতিয়া মনত পৰিছে যে মই খাবলৈচোন একো চব্জি তব্জি নবনালোঁ। তাৰপিছতে এতিয়া তেওঁলোকক ভাত উলিয়াই দিম বাৰু। এইটো এটা ভুল আছে মোৰ কাৰণে, এইটোৱে যথেষ্ট আৰু ভুল। আৰু আলু এটা দি পিনি তেনেকৈ অকণমান ভাজি বনাই লওঁ বুলি ভাবিছোঁ মই খাবলৈ। আৰু এখেত মানে নাই, এখেত গোলাঘাট গ'ল, দোকানো বন্ধ হৈছে। অলপমান মানে নতুন দোকান ঘৰৰ কাৰণে অলপমান টাইলছ আনিবলৈ গৈছে। ভাবিছে কি এই ফ্ল'ৰখন বোলে তেনেকৈ নকৰোঁ, টাইলছকে লগাই দিম বুলি ভাবিছে। ভগা টাইলছ লগাম বুলি ভাবিছে দেই। বহুত ভাল ভাল ঘৰত দেখিছোঁ ভগা টাইলছ লগাই। তাৰ ভগা টাইলছখিনি আচলতে কি হয়, 3 গুণৰ 1 গুণত দামত পোৱা যায়। অকণমান চুকটো ভাগা থাকে, তাৰ সেইটোতে দামটো মানে কমাই দিয়ে। আৰু দোকানত লগাম যিহেতু, আৰু সেইকাৰণে ভাবিছে কি পইচাটো অলপমান কম পৰিব। আমি ধৰক আমি চিন্তা কৰিবলগীয়া হয় ন পইচাটোৰ কথা। ভাল ভাল টাইলছ আনিলে এটা পিচ টাইলছত 300 টকা ল'ব, সেই পিচ আপোনাৰ 80-90 টকা 100 টকাৰ ভিতৰত দি দিয়ে। সেইকাৰণে একেটা কৈছে তেনেকুৱাই আনি পিনি লগাম বুলি ভাবিছে। আকৌ লাইট দিবা। আৰু আমাৰ শুনে দেখিছেনে কিমান কৈছে। সেইকাৰণে 10টামান বজাতে ওলাই কৰি গ'ল। হৈ যাব আৰু নালাগে দেই, এতিয়ালৈকে আহি পোৱাহি নাই। 1 বাজিলে পাবহি আৰু, মই লৈ আনিব যিহেতুকে। তাৰপৰা
সেইখিনিকে জনাইছোঁ আৰু আপোনালোকক সকলোখিনি কথা জনাই থাকোঁ যিহেতু আজিও জনাই আছোঁ। আৰু পুটিন মাৰি আছে দোকানঘৰটো পাতলতে ল'ব লাগিব গণেশ চতুৰ্থীতে, সেইকাৰণে কামখিনি কৰি আছে আৰু সোনকালে। আৰু আনি দিলেহে মানে মিস্ত্ৰীয়ে কামখিনি কৰিব পাৰি। চাওক কি যে কৰি কাপোৰ আনি থৈছোঁ, জাপিবলৈ আছে। মটৰটো লগাইছিলোঁ, পানী পৰি আছে। কাম মানে ভিতৰত সোমাই থকা হয়হে, কিন্তু ভিতৰত ঢেৰ কাম, ইটো সিটো কাম ওলাই থাকে। সেইকাৰণে মাইকী মানুহৰ কামৰ কিন্তু লেখ নোলায় কি কৰিছ, কিন্তু কামৰ অন্ত নাথাকে দেই। ইটো সিটো সেই ধোৱা পখলা এইখিনি মাছ ফ্ৰাই কৰি মাছৰ কেৰাহীখন ধুবলৈ আছে, ধুই ল'ম আৰু ভাত উলিয়াই দিওঁ আৰু কিমান ৰ'দ দিছে চাওক। ইমান ৰ'দত এওঁ যে ওলাই গৈছে মোৰ চিন্তাই লাগি আছে। তথাপিতো মানে এয়া গাড়ী আহি পাই গ'লে, এখেত আহি পোৱাহি নাই বাৰু। আৰু লগতে আনিছে এইখিনি তক্তা আনিছে, চৌকেছ এটা বনাব হেনো। লোকক যে কৈছিলোঁ ভগা টাইলছ আনিব বুলি, আনিব। আমাৰ এখেত কেতিয়াও সলনি নহয়। মোৰ ভাত লাগি মানে পূৰা চৰ্দি হৈ আছে। তাৰপিছত টাইলছ বগা নানিলে দেই। ইয়াতে আছে কিমান পিচ আছিলে ন, 65 পিচ নে কিমান আছে সেইখিনি টাইলছ। এনেকুৱা টাইলছে লৈ আনিলে, ভগা টাইলছ আনিলে। এনেই মোৰ আগত পাতি কৰি গ'ল বাৰু, কিন্তু পতাটো নহয়। মই জানোৱেই একেবাৰে কেতিয়াও নোৱাৰে আনিব, তাৰমানে বেয়া বস্তু কিনিব নোৱাৰে দেই, কোনো পধ্যে বেয়া বস্তু কিনিব নোৱাৰে। বস্তু আনিবলৈ গ'লেও ফিক্স প্ৰাইজৰ দোকান পাবগৈ। আমি যেনেকৈ কাষৰ ধৰক ৰাস্তা কাষত থকা অকণমান দোকানবোৰ যে চাওঁ, সৰু কাষৰ দোকানবোৰ, সেইবোৰ দোকানত আমি পাওঁ বস্তু, কিমান সৰু বস্তু পাওঁ নি চাওঁলৈকে। এখেত কিন্তু নহ'ব, সেইবোৰ দোকানত সোমাবলৈকে নিদিয়ে। একেবাৰে ফিক্স প্ৰাইজৰ দোকানলৈ যাব, দাম হেনো মাৰি থাকিব নালাগে। সেইবোৰ কথা এয়া দেখিলে নে প্ৰমাণ এইটোৱে, কেতিয়াও নোৱাৰিলে। ভালেই হ'ল বাৰু, দোকানত ভাল বস্তু লগাব লাগে আৰু নতুন বস্তু লগাব লাগে। ভগা চিগা সেইবোৰনো কি লগাব, এনেকৈ আনিলে। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰি দিছোঁ আৰু দেখুৱালোঁ আপোনালোকক দিনটো কিছুমান মুহূৰ্ত। আৰু এইখিনি লগাব আৰু লাহে লাহে